জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ আজি মুকলি হ'ব চাওক এইটো এটা ভাল খবৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ে নিজা উদ্যোগত NECৰ সাহায্যত এই কামখিনি কৰিছে, এই প্ৰজেক্টটো কৰিছে। ইয়াত বায়' ফাৰ্টিলাইজাৰ আৰু বায়' পেষ্টিচাইড প্ৰডাক্ট কৃষকে লাভ কৰিব আৰু যোৱা দিনবিলাকত আমি দেখিছোঁ যে অসম কৃষি বিশ্ববিদ্যালয়ে এটা নিজা ইনকম বৃদ্ধিৰ কাৰণেও বহুতখিনি কাম কৰিছে। ডাইৰেক্টৰেট আছে ৰিচাৰ্চ, এক্সটেনশ্যন এডুকেশ্যন, আৰু ইয়াৰ উপৰিও খুবেই ভাল কথা কাৰণ এই যিটো এগ্ৰিকালচাৰ কেম্পাছ ইয়াত যথেষ্টখিনি মাটি আছে, প্ৰায় 175 হেক্টৰ 175 হেক্টৰ মাটি আছে কৃষিভূমি, নিজা চাহ বাগিচাও আছে আৰু এনেই বিশ্বনাথ অলপ কৃষি প্ৰধান জিলা। ইয়াত কাষতে এইটো বিহালী সমষ্টিত পৰিছে এতিয়া কিমান জিঞ্জিয়া নহয় য'ত আলু সাংঘাতিক ধৰণে আলুৰ প্ৰডাকশ্যন হয়। ইয়াত বহুত চাহ বাগিচাও আছে। গতিকে এতিয়া আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াও আছে, ইয়াত ভাইচ চেঞ্চেলৰ ডাঙৰীয়া আছে আৰু স্থানীয় বিধায়ক ডাঙৰীয়াও আছে। আমি কথা বতৰা পাতিছোঁ, তেখেতসকলে কৈছে, বহুতেই এই কথাটো কৈছে যে এই ডিষ্ট্ৰিক্টখন অৰ্গেনিক ডিষ্ট্ৰিক্ট কৰিব পাৰিলে এইটো খুবেই ভাল কথা। গতিকে এইটো কৰিবলৈ গ'লে সকলো খেতিয়ক, বিশেষকৈ চাহ বাগিচা, ইয়াত চাহ খেতিটো এটা মূল খেতি, তেওঁলোকৰ লগত প্ৰতিষ্ঠানবিলাকৰ লগত আলাপ আলোচনা কৰি এইটো কৰিব পাৰিলে খুবেই ভাল। বৰ্তমান সময়ত জৈৱিক খেতিয়ে হওক, পৰম্পৰাগত খেতিয়ে হওক, নেচাৰেল ফাৰ্মিঙৰ ওপৰত যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে। আজি তেনে খেতিত আমাৰ বহুত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী জড়িত হোৱাৰ কাৰণে আজি বহুত প্ৰডাক্ট আমাৰ বাহিৰলৈকে আমি পঠাবলৈ সক্ষম হৈছোঁ। এইটো এটা ভাল কথা। ইয়াত মাৰ্কেটিং লাগিব, এটা মাৰ্কেটিঙৰ ইয়াত চাওক, ইয়াত যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এটা প্ৰাইভেট পাৰ্টিক দিছে, তেওঁলোকৰ নাম হৈছে প্ৰমাকে তেওঁলোকৰ নিজা মেন পাৱাৰ থাকিব আৰু গোটেই কামখিনি মাৰ্কেটিংটো তেওঁলোকে নিজাববীয়াকৈ কৰিব বুলি। এটা বিশ্বনাথৰ দাবী বা বিশ্বনাথবাসীৰ এটা দাবী আছে যে অসম কৃষি বিশ্ববিদ্যালয়, বিশ্বনাথৰ যি কৃষি বিশ্ববিদ্যালয়খন মহাবিদ্যালয় হৈ আছে এতিয়া, কেতিয়া হ'ব, কেনেকে কেতিয়া হ'ব বা কেনেকে হ'ব সেইটো মই কৈ দিব নোৱাৰিম। আশা কৰাটোতো ভুল নাই, সকলোৱে ডেফিনেটলি আশা কৰিব। নৰ্থ বেংকৰ একমাত্ৰ এইখন কৃষি মহাবিদ্যালয়। ইয়াত প্ৰথমতে এইটো চাওক, লখিমপুৰ, ধেমাজি, ঠিক তেনেকে বিশ্বনাথ, শোণিতপুৰ, দৰং, ওদালগুৰি, এইকেইখন জিলাৰ বেনিফিটৰ কাৰণে ইয়াত এখন মহাবিদ্যালয় গঢ় লৈ উঠিছিল আৰু সুন্দৰ এটা ইয়াতে পঢ়াৰ পৰিৱেশো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পাইছে। নেচাৰেল বিউটি আছে, কেম্পাছটো খুবেই ধুনীয়া। ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ যিখিনি লাগে সেইখিনিতো আছেই। গতিকে বাকী কথাখিনি নিৰ্ভৰ কৰিব গভমেণ্টে কেতিয়া আকৌ অন্য এখন কৃষি বিশ্ববিদ্যালয় গঠন কৰাৰ কথা চিন্তা কৰি। ইয়াততো বহুতবোৰ এতিয়া নতুন নতুন বিশ্ববিদ্যালয় গঢ় লৈ উঠিছে। গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী, এজন দূৰদৰ্শী মুখ্যমন্ত্ৰী, আপোনালোকে জানে, যি সময়ত যি সিদ্ধান্ত ল'ব লাগে তেখেতে সদায় লয় আৰু আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত যাতে অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ কাৰণে সদায় চেষ্টা অব্যাহত ৰাখিছে। মই এই ক্ষেত্ৰত একো ক'ব নোৱাৰো। কালি বাজেট, ইউনিয়ন বাজেট আহিলে আৰু বাজেটত শব্দৰ বাদে একো নাই বুলি কৈছে আৰু এইটো বিৰোধীয়েতো ক'বই, কাৰণ নাই চাওক, বিৰোধীয়ে এইবিলাক শ্লোগান। বাজেটটো আপুনি প্লেচ নকৰাৰ আগতে তেওঁলোকে প্ৰিপেয়াৰ কৰি থয় যে মই এইটো কি ক'ম, কেনেকে মই ক্ৰিটিচাইজ কৰিব পাৰিম। সমালোচনা কৰাটোহে বিৰোধীৰ কাম, কাৰণ বিৰোধীৰ এতিয়া কোনো ৰোল নাই। আজি দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন বিকাশৰ কাৰণে যিবিলাক কাম কৰিছে, স্বাধীনতাৰ পিছত যদি কংগ্ৰেছ চৰকাৰে কৰিলেহেঁতেন বা যিবিলাক ৰাজনৈতিক দল এতিয়া বিৰোধীত আছে তেওঁলোকে যদি কৰিলেহেঁতেন, আগতে যিবিলাক ক্ষমতাত আছিল, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ দেশবাসী মুখামুখি হৈছে, সমস্যাবোৰ মুখামুখি নহ'লহেঁতেন। আজি নামৰূপ যিটো ফাৰ্টিলাইজাৰ মই এইটো কথা মই নিজৰ ডিপাৰ্টমেণ্টলৈ ঘূৰি আহিছোঁ এতিয়া, নিজে জড়িত বিষয়ৰ লগত। এতিয়া নামৰূপ ফাৰ্টিলাইজাৰ এইটোত যিটো চতুৰ্থ যিটো প্ৰকল্প এইটো কৰিবলৈ লৈছে, য'ত 12.7 লাখ মেট্ৰিক টন য'ত প্ৰডাকশ্যন, এইটো এটা কিমান ডাঙৰ কাম। গতিকে এইখিনি বিৰোধীয়েতো ক'বই আৰু বিৰোধী কি আছে।